নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট জ্ঞান ইউটিউব চেনেলটোলৈ। এই চেনেলটি জৰিয়তে আপোনালোকক চাকৰি সম্পৰ্কে বিভিন্ন তথ্য দিবলৈ চেষ্টা কৰি আহিছোঁ। যদি ভাল পায় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকে জানে নতুন এখন ইউনিভাৰ্চিটি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱা স্পৰ্টছ ইউনিভাৰ্চিটি চাবুৱাত আছে। ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আছাম ষ্টেট ইউনিভাৰ্চিটি, যিখন নেকি ইউনিভাৰ্চিটি বেচিকেলি স্পৰ্টছৰ বাবে বনোৱা হৈছে। তাত ৱাক ইন ইণ্টাৰভিউ হ'ব। কিহৰ বাবে? তলৰ পজিশ্যনকেইটাৰ বাবে। আৰু 26 তাৰিখে আছে ৱাক ইন ইণ্টাৰভিউ। 26 ফেব্ৰুৱাৰী তাৰিখে আছে 10 বজাৰ পৰা। ৱেবছাইট আপোনালোকে চাব পাৰে www.sasu.ac.in। পোষ্ট 3টা আছে: কনচালটেণ্ট এডমিনিষ্ট্ৰেশ্যন, কনচালটেণ্ট ই গভাৰ্নেন্স, কনচালটেণ্ট ইকনমিক্স। এটা পোষ্ট আছে। আৰু পইচা হৈছে মানে পাৰ মান্থ আপুনি কিমান ৰেমুনাৰেশ্যন পাব, 60,000 টকাকৈ। আপোনালোকে ডিটেইলছ এই ৱেবছাইটটোত চাওক, www.sasu.ac.in চাওক। চাই যদি আপুনি ইলিজিবল হয় তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ৱাক ইন ইণ্টাৰভিউত আহিব পাৰে। আৰু eligible candidates are required to report at the office of the Vice Chancellor, Sri Sri Aniruddha Sports University, 2nd floor, DICC building near District Library, Dibrugarh. Dibrugarh District Library কাষত আছে অফিচ, তাতে আপুনি যাব পাৰে। একচুৱেলি ইউনিভাৰ্চিটিখন যেহেতু হৈ আছে সেইকাৰণে মেইন কেম্পাছত পতা নাই চাগে। ডিব্ৰুগড় মেইন টাউনতে আছে অফিচ। তাত আপোনালোকে এই ৱাক ইন ইণ্টাৰভিউত বহিব পাৰে। মনত ৰাখিব 26 ফেব্ৰুৱাৰী 10 বজাৰ পৰা আছে। ৰাতিপুৱা 9:30ত আপুনি যাব আৰু লগত বায়'ডাটা লৈ যাব, লগতে ডিটেইলছ ডকুমেণ্টছ লৈ যাব। আৰু নোট এটা দিছে কিন্তু, অল দ্য পোষ্ট আৰ পিউৰলি টেম্পৰৰী এণ্ড শ্বেল বি ফৰ এ পিৰিয়ড অফ 11 months অনলি অৰ মে বি এক্সটেণ্ডেড ইফ ৰিকুৱাৰ্ড। পিউৰলি কণ্ট্ৰেকচুৱেল, যদিহে প্ৰয়োজন হয় এক্সটেণ্ড কৰা হ'ব। ভিডিঅ'টো যদিহে ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।